ক'ত গেলে মানুহটো পটককে ক'ত সোমলাক সে বিষয়টো আহি আছিলো সেই বাউনাটো কোন আছে এই শালা আজি হাতে লুতে ধৰাত পেলাব পাৰলো হয় গাঁওখনতো নতুনকে আহিছো না চিনি তিনি নাপাওঁ জাগা গিলা কি হওক যদি সঁচাকে মদ খায় আলিমি মায়েকৰ পৰা কায়ো বাচাবা নৰব ৰচোন আহকচোন আজি ঘৰ দোকানখনৰো দিনক দিনে বিক্ৰী বাৰ্তা নহয় গেছি তাতে আৰু জেগাটাই খাই কেৱল বাকী ইটো দেখছো ঘৰৰ খেতি চেতিতে লাগবা লগা হৈছে আৰু এনেকে আৰু দোকান দি চলবা নৰা হৈছো কি খগেন কি খবৰ তোৰ খবৰনো কি ভাল হ'ব দোকানৰ বিক্ৰী বাৰ্তা একো নহয় হৈছে হয় নেকি হ'ব দে বিক্ৰী বাৰ্তা ভাল হ'ব দে মোৰ আশীৰ্বাদ আছে নাই ইয়াত দোকান চোকান এৰিমে যেন পাইছো সেইকাৰণে চাকৰি কৰবা লাগে চাকৰি এতিয়া আমাৰ টেনচন নাই মাহত কামত গেলিও নেগেলিও পইচা পামে হয় দে ৰমেন দা ঠিকে কৈছা দে পিছে ৰমেন কলিতা হয় গাঁৱৰ এজন সন্মানীয় ব্যক্তি দে হয় দে জানো দে কিন্তু কিবা লাগে নেকি নহলে কি তোৰ দোকানত মই বিহুৰ চান্দা তুলবা বুলি ভাবিছে নেকি কুকুৰ নাই দে ভাবা নাই ক কি লাগব বঢ়িয়া গৰম গৰম পকৰি দি আৰু লগত জ্বালা চাটনিটো দিবি মানে মোৰ জানটোই পকৰি খাই বিৰাট ভাল পাই না সেইটোতো হয়ে ৰ কিন্তু তই বিয়া চিয়া বাচ্চা মালটো অলপ কমবি কি তোক গালি চালি নাপৰে নেকি বহেৰে খাৱা গমো পাবা লাগব না কথা ঘূৰবা নোৱাৰা অৱস্থাত যা গম নাপাব বৌ কিয় গম পাব সেইগিলা বাদ দিয়ে জল্দি পকৰি খিনি দি মই যাই থাকো কেই টাকাত লাগব দি 50 টকা মানৰে দি দে হ'ব দে ৰমেন দা আনি আছো যা এতিয়া অলপ মাৰি লওঁ বাকী খিনি ঘৰত খাম যিমান যিহক ঘণ্টা মাল এৰবা নৰো মই জানকো এৰবা নৰো দেচোন সেইদৰি জানক গম পাবাই নেদো মই পকৰি খিনি লৈ গেলি জানে বিৰাট ভাল পাব মোৰ জানটো কি কৰি আছ হা মাল খাই খাই কিমান খালা কাজি চিনা 10 বটল মান এই জানটো কৰ কি ফাল্টু কথা কবা ধৰছ হা মই মদ খাওঁ নেকি হয় না মই গম নাপা বুলি ভাবছি আপুনি জানটো কৰ কি কবা ধৰছ হা তুমি কৰ কি কবা ধৰছো গাঁৱৰ বোলে আপুনি সেকেন্ড মদ আহি বোলে সেকেন্ড মদ আহি কৰ কি কথা কৈ আছা তুমি বিয়াৰ আগত যে লৈ গৈছিল যে আমাৰ ঘৰত যে মদে এইটো ধৰি আপুনি তাৰ লগ সেই ধৰি আপোনাৰ দৰা চাটা ধৰা হৈছি কিবা জ্বালা না ফালা কি বোলে গাঁৱৰ মদাহিৰ 1 নম্বৰ স্থানত আছে আৰু সেকেন্ডত বোলে আপুনি আছে আৰু মোক মিছা কৈ লাভ নাই সব গম পাইছো মদ খাই বোলে আপুনি হোমিও ঔষধ খাও বুলি কবা হে আৰে জানটো তোমাক কৈছি কোনি গিলা তুমি সেইটো নকওঁ কিয় মোক আপোনালোকৰ গাঁৱৰে যে নামটো যে ঘনৰাম কলিতা পেটলাকে যে আহিছিল নহয় আমাৰ ঘৰত সব কথা কৈছি আপোনাৰ মোক কি কৈছিনো সি মোক কোৱাচোন বেলেগ কি কব আৰু এইগিলাখানে কৈছি তাক পেটলাক মই দি আছো ই কুকুৰে এইগিলা মিছা মিছা কথা কবা আহিছি তোমাৰ আগত ৰমেন কলিতাৰ বিষয়ে মই ৰমেন কলিতা হয় গাঁৱৰ এজন সন্মানীয় ব্যক্তি সি আৰু এইগিলা কথা কবা আহিছি বটলটো দিয়কচোন কি হোমিও ঔষধ ময়ো খাই চাওঁ নালগে তুমি খাবা সঁচাকে হোমিও ঔষধ হা বুজি ক নাপাও ইচিনা মোক নেদু নালগে খাবা তুমি এডলি হ'ব চেছ কৰলা গোটেই ঔষধ পেলাই দিলা তুমি গোটেই পৰা নাই ৰ'ব অলপ আজি গম পাম নহয় কি হোমিও ঔষধ নিজেও খাই চাম অলপহে বস্তু গোটেই পৰা নাই নহয় জানটো সঁচাকে হোমিও ঔষধ হা প্ৰেছাৰৰ ঔষধ যিহৰে ঔষধ নহওক মই আজি খামেই ঘণ্টা বুকখান হেঁচা মাৰি দছি বিৰাট কষ্ট পাইছো ইমান আশা কৰি আনলো চেৰাপ খিনি আৰু পেলে দিলাক বিৰাট দুখ পালো ঘণ্টা এটা কামে কৰো এখনি পচি অলপ চেলকিয়ে দিওঁ এখনি বালা খাৱা গৈছি উপায় নাই এনে খেদবা নৰি না এখনি পেট্ৰলৰ যিমান মূল্য মোৰ কাৰণে মাল একটো পৰো সিমানে মূল্য মইতো এনেও জানো ঘণ্টা ডালিমিতো এনেও নাখাই পেলেহে দিব কিবা কৰি হলেও চেৰাপৰ বটলটো পালি ভাল আছিল কিবা ঘণ্টা ৰাতিৰ চটপৰে থাকবা লাগব বিচনাত মই আৰু অকল চেলকি ফেলে খালি আৰু কিডাল হ'ব মোৰ অলপ ডালিমিক তেলে মাৰো ডালিমি তুমি বেলেগৰ কথাও বিশ্বাস কৰ পেটলা কলিতে আকৌ ভালকে যাই দি আছো কালি সি মোৰ সংসাৰত জুই লগাব আহিছি তাৰ সংসাৰত মই জুই লগাব গৈছো নেকি মালে খাওঁ যিয়ে খাওঁ কি লগাব কিয় মোৰ ঘৰত আহি পেলাই তোক দি আছো পেটলা কালি ভণ্টিক কিন্তু বিৰাট ভাল লগা হৈছে দেই ইটাহে ভালকে ভণ্টি লগা হৈছে তোক দাদা ইটাহে ভাল লগা হৈছে তোক কেতিয়াও আশাই কৰা নাছিলো তোক যে আৰু পাম মই কেতিয়াবা সেইটো হয় দেচোন বাৰু বাকী কালি বোলে তই জেলৰ পৰা যাবাই পাৰবি কালি যাব পাৰিম তোক যাবই বেয়া লাগিছে মোৰ ভালকে বেয়া লাগবা মই তাৰে ব্যৱস্থা কৰিম নহয় ব্যৱস্থা কৰিবি দাদা দেখে আছো কি কৰিব ধৰছা তই ব্যৱস্থা কৰি আছো মোৰ ডিঙিত কাচিত ধৰছ তই তোৰ কালিক লাগি মুখেদি আৱাজ নল হৈ যাব লাগব জিতাক লাগি আৱাজ নলয় তিতাক লাগি তোৰ গলত টিপিম কালি বঢ়িয়াকে তোৰ নিচিনা লেডিছৰ আৱাজ হলে বঢ়িয়াকে গুচি যাম পিছে কোবৰা কি বুলি ভাবছা কোবৰা বুলি ফেটিয়া বুলি ভাবছা নেকি এনে কন্দা হয় গিলি ফেলম সেইকাৰণে বঢ়িয়াকে তোৰ দাড়ি চাৰি কাটি লৈছো তাত দাড়ি লৈ ঘূৰি আছিলি তোৰ নিচিনা ভায়েক এনেও নালগে মোক তই কোনো কামৰ মানুহ নহয় এই কোবৰা এটা সময়ত গোটেই পৃথিৱী হিলাই দিব চিৰ ঘণ্টা মোটামুটি মাত নলয় হৈ গৈছি তোৰ ঘণ্টা মাৰাই গেলাক নেকি নে নাযায় ৰ ঘণ্টা অলপ বেহুজ হৈছি বোধহয় খালি এতিয়া জল্দি এৰে পৰা ওলাইহে কথা আৰু কোবৰাক কোনি পায় ঘণ্টা ইয়াৰ কাপোৰ মাখা পিন্ধি লওঁ ৰ মোৰ খিনি ইয়াক পিন্ধে দিওঁ লেডিজ মাতটো মই এনেও ওলাব পাৰো যি হল ভালে হল দে
তাৰ ৰোমেনৰ ঘৈণীয়েকে আজি চিকেন বিৰিয়ানী বনাব আৰু কি লাগে জল্দি জল্দি যাৱাহে কথা দীপৰাৰ হাজৰ মোৰ টেনচন নহয় হৈছে দে আকৌ ঘণ্টা আঞ্জা কি সদবা নহে ৰোমেনৰ গোটে কপালে হেতি পাইছি তিৰিটো ঘণ্টা যায়ে থাকো বাকী ভাল না ৰোমেন দেখোনে আজিকালি বোলে ডিউটিত যোৱা কৰ্চাই তই ভালে কৰ্চা দে এনকে সদায় যাবা লাগে ডিউটিত কিন্তু হাতত বান্নি চান্নি লৈ পেলাই ঘূৰি আছা যে কিয় গাঁৱত মানে কিছুমান বিৰাট বেয়া জাবৰ আছে তাকে চাফা কৰবা আহিছো তই কি জাবৰ চাফা কৰাই তই কৰবা লাগব ঘণ্টা মুখত ক'ত পাগলা হৈছে নেকি ক'ত বান্নি মাৰবা ধৰছাম ঘৰত তই ইমান দুখ পাইছো ঘণ্টা চেং চেঙে গেছি চেং চেঙে যাওঁ নহয় আৰু পাগলা চাগলা হৈছে নেকি নাই ৰোমেন পাগলা হ কথা ক চালা মোৰ তিৰি লগত কথা লগাব যা মই মদেহি আকৌ গাঁৱৰ মই ছেকেণ্ড মদাহি হা কি জানো ঘৈণীয়াৰে গম পোৱা বুলি ভাবছিলো তই যাবি আৰু মোৰ ঘৰত কোনবা দিনাখন তোৰ যদি ঠেং কাটি পেলাই হাতত দি পঠাবা নোৱাৰো মই চালা ব্ৰইলাৰেদি ভাতো মাৰি আহিছা আৰু মোৰ কথা লগেও থৈ আহিছা তই ৰোমেন তই কিন্তু ভাল কাম নকৰলি দেই তোৰ সঁচা সেইটোহে কৈছো কথা কবা আহিছা তোৰ সংসাৰত কি মই যুঁজল পাইছো নেকি যে মোৰ তাত গৈছা আৰু কবি নি কোনবাই নেখায় দে হ'ব দে নকং দে ভুল হৈ গেল সেই বুলি ইমান বেয়া কৰি বান্ধি দি মুখখনতে কোবাবা নালগিছিল তই চেঙে গৈছি গোটেই মুখখন চকুতো বসছে এবাৰ বান্নিৰে কোব খাইছা পিছত আৰু কি খাবি গম পাবি ৰোমেন গ'ল তাক চিন পা নাই তই তথাপি তই গাঁৱৰ জ্যেষ্ঠ মানুহ এজনৰ লগত এনে কাম কৰবা নালগিছিল তই তোৰ নিচিনা নীলাজ জ্যেষ্ঠ মানুহ কথা কবা নাইবি আৰু যাবি কোনবাই এখন মোৰ ঘৰত তই দে হ'ব দে নাযাওঁ যা সৎসৰ ঘণ্টা কুকুৰে কোব দুটা বেয়াকে মাৰলাক পুৰা গোটেই মুখ চেং চেঙে আছে ঘণ্টা ঘৈণীয়েকক যাই পেলাই লগে থৈ আহো তাৰ পিছত পাব জুতি ইমান বেয়া কৰি মাৰছি ঘণ্টা ক'ত বা আছে হোমিও ফাৰ্মাচী যি মুঠতে এখনি ঔষধ ডক্তৰক দেখাবাই লাগব সেই ধৰিয়া বটলটো লুকাই থৈছিলো মই ডক্তৰক দেখালে ডক্তৰে গম পাব না কিন্তু কাক সুধো হোমিও ফাৰ্মাচী ক'ত আছে এটা মানুহ আহিছি ইয়াকে সুধি চাম দাদা অলপ মাত দিবচোন কি কথা কয় কাক দাদা বুলি মাতে আপুনি আপোনাক আৰু কাক মাতে ক'ৰ কি যে কথা কয় আপোনাৰ বিয়াত মোক লগ পোৱা নাছিলা মোৰ বিয়াত গৈছিল নেকি আপুনি কি যে হ'ব মানে তোমাৰ লগতো পাহৰিয়ে গৈছা তুমি ডালিমী বৌ নহয় ৰোমেনদাৰ হয় দিয়া ঠিকে কৈছা খবৰ খাতি ভাল না তোমালোকৰ আছো দিয়া ভালে আছো ক'ত যাই আছে হোমিও ফাৰ্মাচীত যাবা লাগছিল ৰবা হোমিও ফাৰ্মাচী কিয় বা ৰোমেন দাদাৰে মানে এইটো হোমিও ঔষধ খাই থাকে সেইকাৰণে ফাৰ্মাচীত যা সুধলো এইটো কিহৰ ঔষধ বৰত খাই থাকে এইটো ঔষধ এনে বোলো ক'ত আছে হোমিও ফাৰ্মাচী সঁচা ঔষধটো দিয়াচোন মোক চোৱাচোন গন্ধ কুকুৰে ঘৈণীয়েকক মাল খাই পেলাই হোমিও ঔষধ খাই থকা বুলি কয় ঘণ্টা এটা কামে কৰো গম পালা না কিবা হোমিও ঔষধ নাই হোমিও ডক্তৰৰ তাত যাই পেলাই সুধলি হ'ল ক'ত আছে নো হোমিও ডক্তৰটো বেছি দূৰত নহয় যে অলপ আগে যাওঁ সুধলি হ'ল তিলু বাগলাৰীৰ ঘৰ কোনটো দেখাই দিব সিহঁতে কি ঘৰৰ পৰাই ঔষধ দিয়ে নেকি তেখেতক যাই পেলাই সুধলি হ'ল এতিয়া মানে ঘৰতে হোমিও ঔষধ বানাই থাকে না দিয়া হ'ব দিয়া থেংক ইউ যোৱা আছে যোৱা ডক্তৰ বাগলাৰী নকলি হ'ব বাগলাৰী সিহঁতৰ ঘৰ কোনটো কাৰোবাক সুধলি কৈ দিব যোৱা অকমান আগত যাই পাবাই যোৱা হ'ব দিয়া ৰোমেনে মাথা নষ্ট কৰি খেলব তোক কি বেয়া কৰি ঠগে আছে কি যে হব ভাল ঠগন দি আছে ঘৈণীয়েকক সিয়ে গম পাব ৰ ঘৈণীয়েকক ভালকে কি মেডিচিন খাই গিৰাকে ভালকে যতখেন লাগে দিছো চল ডক্তৰে লগ পাবি যাতে ডক্তৰৰ ঘৰৰ এই অৱস্থা আইদেউ কিবা লাগিছিল নেকি আপোনাক হয় ডক্তৰ তিলু বাগলাৰীক লাগছিল মানে মোক আপুনি কি কথা কব আহিছে তিলু বাগলাৰী হয় কিন্তু মই ডক্তৰ নহয় কি কথা কয় আপুনি হোমিও ডক্তৰ নহয় নেকি আপুনি কি পাগলা চাগলা হৈছে নেকি এজনে কলাক দেখোন আপুনি বোলে হোমিও ডক্তৰটো বোলে ঘৰতে বোলে হোমিও ঔষধ বানাই কি কথা কব আহিছে মই হোমিও ঔষধ নবনাও কিন্তু বেলেগ বস্তুহে বনাও আপোনাৰ কিবা ভুল হৈছে নেকি ডালিমি দেখোন আপুনি মোৰে খৰা কয় এইটো তিৰিটো এখেতে কব আহিছে মই বোলে হোমিও ডক্তৰ কিবা হৈছে নেকি ডালিমি হাতত এইটো কি লৈ ঘূৰি আছ তই এইটো হোমিও ঔষধ তেখেতে অনবৰত খাই থাকে বোলে ডক্তৰক সুধবা আহিলো ইমানে খাবা লাগে না গোটে কিন্তু বটলটো মোৰ অলপ চিনাকি লাগিছে দেখোন চিনাকি লাগছি মানে বটলটো দেচোন এবাৰ কি হোমিও মেডিচিন বাৰু মই চাই দিও আপুনিও চাবা জানে নেকি জানো চোন মই বনোৱাই মালটো মানে আপোনালোকে বনাই মানে হোমিও মেডিচিন সঁচাকে হোমিও ঔষধ নবনাও লোকেলটোহে বনাও ৰোমেনে ফাঁকি দি আছে এনেকৈ হোমিও ঔষধ খোৱা বুলি সি চেৰাপে খাই থাকে দেখোন এইটো বটলত একো হোমিও ঔষধ নাই এইটো মাল কালি মোৰ পৰাই লৈ গৈছিল দেখোন 50 টকা দি সঁচাকে নেকি সি বিৰাট ভাল পায় মই বনোৱা মালটোহে খাই অকল তেখেতে চাকৰি কৰি পেলাই এনেকে লোকেলহে খাই থাকে আগতে খাইছিল কিন্তু এতিয়া দেখোন কিবা মুঠটোৱে খোৱা কৰিছে অলপ আগত ৰাতিপুৱা আহিও লৈ গৈছে দেখোন সি আজিকালি বেলেগ মাল খাই ভালে নাপায় সদায় আহে নেকি সদায় আহেতো মৰতিটো তাৰ লগত বিয়া হৈছে তো গমে পোৱা নাই নেকি আৰু জ্বালা গাঁৱৰ 1 নম্বৰ গেল আৰু তথাপিতো একো নাই দে ভালদৰে মিলি চলিবি মতাটোও খাই কিন্তু দুটাই মিলি থাকো আৰু মই ডুবাইত গৈছিলো গোটেই নিংনি পাৰে গাঁৱত হাল্লা হৈ গৈছে মোৰ মালটো খাব নাপায় মানে তিলু বাগলাৰীৰ হে ডক্তৰ সিচনে আৰু ডক্তৰ বুলি কৈছে মোক কি আৰু ডক্তৰ তইও যে কি জমাও আৰু কিন্তু ৰোমেনক কৈ থাকো যে বিয়া পাতিছ অলপ চেঞ্জ হয় অলপ মাল খোৱাটো কমা আজি দি আছো ভালকে জুতিটো দি আছো গেলৰো এটাৰ লগতহে মই বিয়া হৈছো একো নহয় দে খালেও মানুহটো কিন্তু ভাল দে আজি জমকাল দেখে আছো মই ইমান ঠগে ফেলে বিয়া পাতিছি মোক হোমিও ঔষধ খাই ভালকে উলাই দি আছো হোমিও ঔষধ আজি আহক কেৱল ঘৰত 8 ঘণ্টা এই গেলৰুৰ লগত মই গুচি যাম ঘৰত
কোন আছিল এইজনী? মৰাটো এইটোকো চিনি নাপাওঁ। ৰমেনৰ ঘনীয়েক আকৌ নতুনকে বিয়া পাতিছে ৰে। ভাল কাম কৰিছে, গোটেই চেৰেপ টানি পেলাই সি হোমিও ঔষধ খোৱা বুলি কৈ ঠগাই আছে ঘনীয়েকক। কিনো কয়, সি সেইটোহে কৰি আছে নেকি? আজি চাগে ঘনীয়েকে ভালকে বজাব তাক। বজাওক দে ভালে কথা। মোৰ কিন্তু তিৰিটোক আজিকালি বহুত মৰম লগা হৈছে দে। কি যে কওঁ মতাটো লাজো নাই তোৰ। দেউতাই মোক মদেহী এটাৰ লগতহে বিয়া দিলা। সদায় সদায় খাই আহে, হোমিও ঔষধ খাওঁ বুলি কয়। কি কৰবা যে মই বিয়া হৈ মৰলো। আজি দেউতাক ফোন কৰি পেলাই চব কথা কম। চাকৰি তাকৰি নকৰে বোধহয়, এনে মিছা কথা কৈ বোধহয়। চাকৰি কৰা মানুহ খাবে গেলা খাবা যাব। দিনত দিনটো সেই মোক খাই মৰে। 2 ঘণ্টা আহক আজি সুদাই নেৰো। কটা চটা চাৱাত নাই। যিয়ে কম হয় মোক এৰবা লাগব, নহয় মাল এৰবা লাগব। কোনো পধ্যে এখন ঘৰত মই নাথকো। বিয়াৰ দিনাখনো খাই গৈছি, খাই পেলাই মাথা ঘূৰো বুলি কয়। সেইদিনাখনেই গন্ধ পাইছিলো মই। বোলে হোমিও ঔষধ খায়। ডালিমি দৰ্জাখন খোলাচোন। আইনো আহি মৰলাক আৰু এখিনি সময়ত। আপুনিহে আহক। আপোনাৰ মুখৰ অৱস্থা আৰু কেনেকে হ'ল? কেনকে হল এই মুখৰ অৱস্থা? তোমাৰ গিৰেৰে ৰমেনে কৰছি। কিনো কয় কিন্তু কিয়? কালি যে তোমাৰ আগত কলো তাৰ মদ খোৱা কথা হিত ধৰি, এনেকেহে কুবৈছি বান নিদি মোক একদম চেং চেঙে আছে, ৰাঙা পৰি গেছি। তুমি কচোন, ভাল কথা কলেও বিপদ হয় না? মই তাৰ ভালৰ কাৰণেহে কৈছিলো তোমাৰ আগত, কিন্তু দেখছো না ইমান বেয়াকে মাৰছি মোক। সি সেয়ে কৰছি না, আহক আজি সি। মানুহটো ভাল কথা কলা আৰু মানুহটো কি মাৰে? ডালিমি আৰু কৈছি তোমালোকৰ ঘৰত যদি কেতিয়াবা মই আহো, মোৰ বোলে ঠেং দুখন কাটি বোলে হাতত দি পঠাব বোলে। তকচোন কেনকে কাটে মানুহ ঠেং সি? কি সন্মান কৰি থকা যেন পাইছি চালা মদেহী এটাই। সি ভালকে গম পাইছি সি যে এটা 1 নম্বৰ গেলৰো। সেইটোতো হয়ে দিয়াছো। তাৰপিছত যিমান মাৰ খালেও বানীৰ কোপ খালেও আইছো দিয়া আৰু তোমাৰ হাতৰ চিকেন বিৰিয়ানী খাবা। মই বহিছো যোৱা, জল্দি বান সি নাহতে। বেয়া নাপাব, আজি খোৱাবা নৰিম দিয়ক। একদম মন চন মানে ভাল নহয়। ডালিমি এনে নকৰবা। তোমাক কিমান ভাল ভাল আশীৰ্বাদ দেও। ইমান আশা কৰি আহিছিলো বিৰিয়ানী খাবা তোমাৰ হাতেদি। এনে কৰবা য, অলপ বনাবা য, মোৰ কাৰণে হলেও বনাই দিলি হল। বেয়া নাপাব, আজি নৰিম দিয়ক। মাংস চাংস আনবা যাবা নৰো মই। হ'ব দিয়া, ময়ে আনি দিম, পইচা দিয়া মোক। মোৰ লগত পইচা নাই, তেখেতে পইচা দিয়ে জনাই না মোক। পিছত বেলেগ একদিন খাব যাওক। ঘৰত এনেও কাইজাহে হ'ব, বেলেগ কি হ'ব? ডালিমি এনে নকৰবা, ইমান বেয়াকে মাছছি আৰু তুমি বিৰিয়ানী খুৱালে মোৰ বেয়া লাগব কিন্তু। কি যে হ'ব মানে আপোনাৰ লগতো। দিয়ক হ'ব দিয়ক, পইচা আপুনি কিনি লৈ আনক যাওক, মই বানাই দিম যাওক। মই কিনি আনি দিবা লাগব, কিন্তু মই পইচা আনা নাই না। ঘৰৰ পৰা আনক, ঘৰটো কিমাননো দূৰ। দিয়া হ'ব দিয়া, পিছে বেলেগ একদিনাখন খাম দিয়া। নাখায় নেকি? দিয়ক পিছে, হ'ব দিয়ক। ঘণ্টা ইমান মাৰো খালো, চিকেন বিৰিয়ানীও খাবা নাপালো মই। খালি কথা লগে নিদিলি এনে অৱস্থা নহলা হয় মোৰ। তোৰ ভৰিত নিজে কুঠাৰ মাৰা নিচিনা হল দে। চালা আজি দিনটোৱে বেয়া হৈ গেলে মোৰ। ইমান মাৰ খাইও চালা চিকেন বিৰিয়ানী খাবা নাপালো। ঘণ্টা বৈদ্য মৰ খাব দে, কিন্তু নিজৰ পইচা দি কিনি আনবা দিয়াৰ লগতে নাখা হল। লগতে দৰকাৰ পচি তাক জুতি লগে লগে খুৱাবা কাৰণে। নাই ই আহিলি মাত চাত দিবা নৰা। ইমান বুঢ়া হৈছে, কি মৰ খা বস্তু সি। আৰু আহক আজি সন্মানীয় ব্যক্তি ৰমেন কলিতাৰ ভালকে সন্মান বাহিৰ কৰি আছো মই। হোমিও ঔষধ, তাৰ হোমিও ঔষধ ভালকে উলিয়াইছো। এই ভালকে জানিম তোক। ডালিমি মায়েৰেক ভালকে চিনি পাবি। বন্ধুসকল, আজি কাৰণে ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পায় লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব। দিয়ক বন্ধুসকল, আজি কাৰণে বাই বাই।